বেটাৰমেণ্টৰ ফলাফল নাহিল কিন্তু কাইলৈৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পৰীক্ষাৰ্থীসকলৰ বাবে গুৰুত্বপূৰ্ণ আমাৰ এই প্ৰতিবেদন কাইলৈৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা আপুনি এগৰাকী পৰীক্ষাৰ্থী নেকি অথবা আপোনাৰ পৰিয়ালত কোনোবা ক্যান্ডিডেট আছে নেকি যদি আছে তেন্তে আপুনি আমাৰ প্ৰতিবেদন ভালকৈ চাওক কিয়নো আজি আমি বিভিন্ন বিষয়ত আলোচনা কৰিম লগতে পৰীক্ষাৰ্থীক জনাম কেইবাটাও গুৰুত্বপূৰ্ণ কথা কাইলৈৰ পৰা আৰম্ভ হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা 20 ফেব্ৰুৱাৰীৰ পৰা 20 মাৰ্চলৈ এই পৰীক্ষা অনুষ্ঠিত হ'ব প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ ইতিমধ্যে শিক্ষা সংসদে প্ৰেৰণ কৰিছে এডমিট কাৰ্ড আৰু পৰীক্ষাৰ উত্তৰৰ বহি প্ৰতিখন জিলা সদৰ থানালৈ প্ৰশ্নকাকত প্ৰেৰণ কৰা হৈছে সমান্তৰালভাৱে অন্য বৰ্ষৰ দৰে এবাৰৰ বৰ্ষটো পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন নিষিদ্ধ হ'ব নিষিদ্ধ থাকিব ইলেক্ট্ৰনিকৰ ঘড়ী কেলকুলেটৰকে ধৰি অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীও নিষিদ্ধ কৰা হৈছে একেদৰে পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত প্ৰতিটো পৰীক্ষা কেন্দ্ৰত 144 ধাৰা জাৰি কৰা হ'ব এইবাৰৰ পৰীক্ষাৰ্থীসকলে প্ৰশ্নকাকত পঢ়িবলৈ অতিৰিক্ত 10 মিনিট সময় লাভ কৰিব এই বৰ্ষৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা 3,42,869 গৰাকী ৰাজ্যৰ 856টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব পৰীক্ষা এইবাৰৰ কলা শাখাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা 2,72,529 গৰাকী বিজ্ঞান শাখাত আছে 47,485 গৰাকী পৰীক্ষাৰ্থী একেদৰে বাণিজ্য শাখাত আছে 20,907 গৰাকী আৰু বৃত্তিগত পৰীক্ষা অৰ্থাৎ ভকেচনেলত আছে 1,948 গৰাকী পৰীক্ষাৰ্থী কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে কিয়নো 3 মাহে বেটাৰমেণ্টৰ পৰীক্ষাৰ্থীয়ে লাভ কৰা নাই ফলাফল উচ্চতৰ মাধ্যমিকৰ বেটাৰমেণ্টৰ ফলাফল নহাত শিক্ষা সংসদৰ বিৰুদ্ধে এতিয়া ক্ষোভ ছাত্ৰ-ছাত্ৰীৰ এইচএছৰ চূড়ান্ত পৰীক্ষা পতাক লৈ এতিয়া তৎপৰ হৈছে শিক্ষা বিভাগ কিন্তু 2022 বৰ্ষৰ শিক্ষাৰ্থীৰ ৰিজাল্ট নিদিয়াকৈ পৰীক্ষা অনুষ্ঠিত হোৱাত এতিয়া বিভ্ৰান্তিৰ সৃষ্টি হৈছে বিভ্ৰান্তিত পৰিছে 2022 বৰ্ষৰ বহু শিক্ষাৰ্থী বেটাৰমেণ্টৰ ফলাফল নোপোৱাত এতিয়া সৃষ্টি হৈছে সমস্যা তাৰ লগতে অনিশ্চয়তাৰ গতিকে সমগ্ৰ বিষয়টোৱে এতিয়া বেমেজালিৰ সৃষ্টি কৰিছে ৰাইজে বিচাৰিছে এই বেমেজালি সোনকালে শেষ হওক কিয়নো সমগ্ৰ বিষয়টোৰ সৈতে এতিয়া ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ কথা জড়িত হৈ আছে প্ৰতিগৰাকী পৰীক্ষাৰ্থীক শুভেচ্ছা জনাই আজিৰ প্ৰাগ ফোকাছৰ পৰা মই ৰিম্পিয়ে বিদায় লৈছো আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল